তো ফ্ৰেণ্ডছ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বিকাশ ভাই ইউটিউব চেনেলৰ। আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, যাতে আগলৈ মই বিকাশ বজৰংগী বনাব পাৰোঁ। তো আজি এখন বিশেষ চাইকেল আছে, যিখন চাইকেল আমাৰ ভাৰতৰ লগত কি সম্পৰ্ক, ভাৰতৰ পাব্লিক, ভাৰতৰ চৰকাৰ। আৰু এই চাইকেলখন আপোনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল ছোৱালীবিলাকক দিছে। তো এই চাইকেলখনক আমি জানিব লাগিব। যদি আমি এখন দেশক, আমি ভাৰত দেশ বা যিকোনো দেশ এখনক যদি বুজিব যাওঁ, তো এখন চাইকেলক আমি প্ৰথমতে বুজিব লাগিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এখন চাইকেল যদি ভালকৈ চলিব লাগিলে কি হ'ব লাগিব? এজন ভাল পাইলট লাগিব, আৰু এই চেইনবিলাক ভাল লাগিব, কাৰণ এই চেইনবিলাকৰ সহায়তে চকাবিলাক ঘূৰিব। আৰু এই চকাবিলাক ভাল থাকিব লাগিব, গম পাইছে? তো চকাবিলাকো ভাল থাকিব লাগিব। তো আপোনালোকে জানে যে বিল্ডিং হওক বা ইলেক্ট্ৰিকৰ চাৰ্কিট হওক, চব বস্তুৰে এটা ড্ৰয়িং থাকে। তো আমাৰ এই ভাৰতৰো এই চাইকেলখন হৈছে ড্ৰয়িং, ভাৰত দেশখনৰ। তো এইটো চাওক, এই চাকাটো হ'ল আপোনাৰ বিজেপিৰ, আৰু এই চাকাটো হ'ল কংগ্ৰেছৰ পাৰ্টি, গম পাইছে? এইটো পাব্লিক, এই চাকাটো পাব্লিক। আৰু এই চেইনটো হৈছে আপোনাৰ কি জানে, এই চৰকাৰখনত যিবিলাক কঢ়িয়াই লৈ যায়, চৰকাৰৰ যিবিলাক আঁচনি ওলায়, তো এই চেইনবিলাকত সেইবিলাক পাব্লিক, যিবিলাকে এই চেইনখন কৰাই আছে। আৰু ইয়াৰ পাইলট হৈছে মোদী। কিন্তু এতিয়া মোদী অকল পাইলট নহয়, এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰ, বাওঁপন্থী সোঁপন্থী, ফেজ আৰু নিউট্ৰেল। তো ফেজ আৰু নিউট্ৰেল দুটাই চলালেহে বাল্ব গ্ল' হ'ব, প্ৰপাৰ ফেজ আৰু নিউট্ৰেল চলিলে। কিন্তু প্ৰপাৰকৈ বাল্ব চলা নাই, ফেজ আৰু নিউট্ৰেল বেলেগ বেলেগকৈ চলি আছে, বাওঁপন্থী আৰু সোঁপন্থী, নিজৰ নিজৰ টাৰ্গেট। চাওক, যেতিয়া আমি ইলেক্ট্ৰিকৰ কাম কৰোঁ, তেতিয়া আমাক ফেজ, নিউট্ৰেল আৰু আৰ্থিং, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, এই তিনিটাৰ ট্ৰাম লাগে, তেতিয়া এখন চাৰ্কিট সম্পূৰ্ণ হয়। ঠিক তেনেদৰে আমাৰ ভাৰত দেশখনো হিন্দু, মুছলমান, খ্ৰীষ্টান, এই তিনিটা ধৰ্মৰে গঠন হৈছে। কিন্তু আমি এই তিনিটা ধৰ্মৰ মানুহ আমি বেলেগ বেলেগ ডিৰেকশ্যনত গৈ আছোঁ। কিয় জানে? এই বাওঁপন্থী আৰু সোঁপন্থী চৰকাৰৰ কাৰণে। কাৰণ আমাৰ অভাৱত স্বভাৱ নষ্ট হৈছে। কাৰণ যেনেকৈ চাওক, অযোধ্যাত যে বিজেপি হাৰিল, তো অযোধ্যাত বিজেপি হাৰিছে যে, তো তাতে পইচা বোলে বিলাইছে, 85,000 এনেকুৱাকৈ কোনোবা পাব্লিকে পাইছে। তো চাওক, সেইবোৰ মানুহৰ অভাৱত স্বভাৱ নষ্ট হৈছে। কাৰণ চাওক, পইচা পাতি নাই, ইফালে বহুত টকা লাগে, কিবা লাগে, দুখীয়া মানুহৰতো প্ৰব্লেম জানে। তো সেইকাৰণে হিউজ এমাউণ্ট পাই গৈছে, পাই কিনে তেওঁলোকৰ মন বদলি গৈছে। কাৰণ বিদ্যা নাই না, সেই বস্তুটো বুজিবৰ কাৰণে, সেই ষ্টেপটো বুজিবৰ কাৰণে সকলোৱে বিদ্যাৰ প্ৰয়োজন। কিন্তু এতিয়া বিদ্যাৰ বল নোহোৱা হৈ গৈছে ভাৰত দেশখনত, পইচাৰ বল বেছি হৈ গৈছে, পইচা। কিন্তু পইচাইদি বিদ্যা কিনিব নোৱাৰে, এইটো মনত ৰাখিব। আৰু বিদ্যা এটা বেলেগ বস্তু, বিদ্যা অকল স্কুলৰ বিদ্যাই নহয়, এটা জীৱনৰ বিদ্যাও আছে। তো চাওক, পাব্লিকক এটা কথা কওঁ যে আপোনালোকে এই একদিনৰ পইচাত ভুল নাযাব। কাৰণ কি জানে, আজিৰ দিনত ৰাৱণৰ শক্তি কি হৈছে জানে? ব্লেক মানি, গম পাইছে? পইচা। আৰু আগত ৰাৱণৰ শক্তি আছিল কি? তন্ত্ৰ মন্ত্ৰ। তো গম পাইছে? তো তেনেকুৱাই। তো এই একদিনৰ দুদিনৰ পইচাত ভুল নাযাব, গম পাইছে? নহ'লে এই যে জীৱনৰ চাইকেলখন যে মাৰি আছে আপুনি, তো ইয়াতে আমি জাগাতে মাৰি থাকিব লাগিব। কাৰণ সেই পইচাকেইটা দিছে যে আমি আকৌ বস্তু দামে দি কিনি খাওঁতেই যাব, চব বস্তুৰ দাম বাঢ়ি যাব, কিবা দাম বাঢ়ি যাব। তো পইচা আপোনাৰ ক'ত জমিব? নজমে। তো আপোনালোকে অলপ ব্ৰেইন খটাওক, গম পাইছে? এতিয়া যদি চৰকাৰ এখন ঠিক হ'ব লাগে, তো বাওঁপন্থী সোঁপন্থী চৰকাৰ আৰু পাব্লিক এটা হ'ব লাগিব। কিন্তু এটা হ'ব কেনেকৈ? মোদীয়ে এখন পেডেল মাৰি আছে, মাৰি থাকিলে কি হ'ব? এই চেইনবিলাক যে জাগাই জাগাই বেয়া, ইয়াতে ৰাৱণবিলাক সোমাই আছে। যে আপোনালোকক কৈছোঁ, আধুনিক ৰামায়ণত যিবিলাক ৰাৱণ আছে, সেই ৰাৱণবিলাকক ধৰিব লাগিব। আৰু এখন চৰকাৰ নষ্ট হয় এখন গাঁৱৰ পৰা। তো গতিকে পাব্লিক নহ'লে চৰকাৰ এখনে কেতিয়াও একো কৰিব নোৱাৰে। পাব্লিকেই হৈছে চৰকাৰৰ শক্তি, গম পাইছে? শক্তি আৰু ভক্তি, এই দুটা ট্ৰাম ঠিক হ'ব লাগিব। তো ফেজ, নিউট্ৰেল আৰু আৰ্থিং, বাওঁপন্থী চৰকাৰ, সোঁপন্থী চৰকাৰ আৰু পাব্লিক একেই হ'ব লাগিব। গোটেই পাব্লিকলৈ মোৰ এটা ৰিকুৱেষ্ট থাকিল যে সকলোৱে এটা হ'বলৈ চেষ্টা কৰক, এখন চাৰ্কিটৰ দৰে হ'বলৈ চেষ্টা কৰক। আৰু চৰকাৰকো মই এটা কথা ক'ম যে এটা চাৰ্কিটৰ দৰে হ'বলৈ চেষ্টা কৰক। বাওঁপন্থী, সোঁপন্থী, প্লাছ মাইনাছ আৰু পাব্লিক, সেই তিনিটা একে হ'ব চেষ্টা কৰক। সঁচাকৈ যদি এখন দেশৰ উন্নতি বিচাৰে, এখন দেশৰ আগবাঢ়ি যোৱাটো বিচাৰে আপোনাৰ দেশখন, তেতিয়াহ'লে আপোনালোকে হিন্দু, মুছলমান, খ্ৰীষ্টান, প্লাছ মাইনাছ আৰু আৰ্থিং, এই তিনিটা একেলগে চলক, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। তো যদি ভাল লাগে বিকাশ ভাইক ছাপোৰ্ট কৰিব। জয় শ্ৰীৰাম।